কণ্ডল আৰু মোৰ পিছফালে আপোনালোকে যি দেখিছে এয়া কোনো ৰণথলী নহয় এখন আছিল কংগ্ৰেছৰ এখন সভা আৰু কংগ্ৰেছৰ সভা পৰিণত হ'ল ৰণথলীলৈ দুটা কংগ্ৰেছ ফৈদৰ মাজতে কাজিয়া লাগিল ঠেলাঠেলি হতাহতি শেষলৈ মাৰপিট গতিকে কংগ্ৰেছত অন্তকণ্ডল অব্যাহত আছে কাৰণ এতিয়া সকলোৱে জানে কংগ্ৰেছৰ বিপৰ্যয় কংগ্ৰেছত বিভিন্ন ধৰণৰ খামখেয়ালি চলি আছে বুকা চটিওৰ ৰাজনীতি চলি আছে কিন্তু সকলো শেষ কৰি তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে যেনেকৈ আগবাঢ়িব লাগিছিল বা যেনেকৈ তেওঁলোকৰ নেতৃত্ব আগবাঢ়িব বিচাৰিছে কৰবাত নহয় কৰবাত যেন তেওঁলোকৰ কৰবাত কিবা এটা ভুল ৰৈ গৈছে যাৰ বাবে এনেকুৱাবোৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই ঘটনা নগাঁৱৰ ঢিঙৰ এই দৃশ্য গতিকে আজি কিছু সময় পূৰ্বে এনেকুৱা ধৰণৰ দুটা ফৈদৰ মাজত আৰু ফৈদ দুটা যদি আপোনালোকে গম পায় তেতিয়া আপোনালোকে আচৰিত হ'ব দুজন জ্যেষ্ঠ কংগ্ৰেছীৰ সমৰ্থকৰ মাজত এই কাজিয়া শিৱামণি বৰা আৰু পদ্যুৎ বৰদলৈ দুইজন হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাকৰ্মী তেওঁলোকৰ নিজৰ সমৰ্থকৰ মাজতেই এই ধৰণৰ এক উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হ'ল হতাহতি দেখিছে গটিয়াগটি লাগিছে বিভিন্ন ধৰণৰ অশ্লীল গালিগালাজ ঢিং যি ব্লক কংগ্ৰেছ আছে ঢিং ব্লক কংগ্ৰেছৰ সভাপতিক প্ৰক্ষেপ কৰাক লৈ বা সভাপতি পদত এজনক দিয়াক লৈ পেলাই এই হতাহতি বা এই এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল নগাঁৱৰ ঢিঙত আৰু দুই মেৰুত বিভাজিত হৈ পৰিছে কংগ্ৰেছ দল কংগ্ৰেছৰ ইতিমধ্যে কৈছো পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলত যেনেকৈ গৃহকণ্ডল কমিব লাগিছিল যি আগৰ তেওঁলোকৰ যেনেকুৱা ধৰণৰ অন্তকণ্ডল চলি আছিল নিজৰ দলৰ ভিতৰতে একাংশ ব্যক্তি আছিল যিসকলে দল বিৰোধী কাম কৰি আছিল যিবোৰ পৰৱৰ্তী পৰ্যায়ত স্পষ্ট হৈছিল তাৰ পিছত কৈছিল যে তৃণমূল যিসকল কংগ্ৰেছ আছে যিসকল তৃণমূল কৰ্মী আছে কংগ্ৰেছৰ যিসকল সাধাৰণ কৰ্মী আছে তেওঁলোকৰ আশ্বাসক লগত লৈ এই কংগ্ৰেছ দল আগবাঢ়িম বুলি ভূপেন বৰাই মন্তব্য কৰিছিল কিন্তু ভূপেন বৰাই মন্তব্য কৰা কিছু সময় পিছতে পৰিৱেশ এনেকুৱা দেখা গ'ল য'ত গটিয়াগটি লাগিছে কিন্তু কোনো ইয়াত বিজেপি বা অন্য ধৰণৰ এআইডিএফ বা অগপৰ সমৰ্থক নাই এই সকলো কংগ্ৰেছ সমৰ্থক কিন্তু কংগ্ৰেছ সমৰ্থকৰ মাজত ঠেলাঠেলি কাজিয়া অশ্লীল গালিগালাজ আৰু দুটা পাৰ্টি হৈছে শিৱামণি বৰা আৰু পদ্যুৎ বৰদলৈ খবৰ এনেকুৱা ধৰণৰ যে মাৰপিটো হ'লে সমগ্ৰ ঘটনাক লৈ বিধায়িকা শিৱামণি বৰা আৰু সাংসদ পদ্যুৎ বৰদলৈ সমৰ্থকৰ মাজত লাগিছে আৰু যিমান দূৰ ভিতৰুৱা খবৰ আছে ৰাজনৈতিক খবৰ শিৱামণি বৰা আৰু সাংসদ পদ্যুৎ বৰদলৈৰ মাজত তেওঁলোকৰ দুয়োৰে মাজতো কৰবাত নহয় কৰবাত হয়তো ৰাজনৈতিক মতাদৰ্শ নিমিলিব পাৰে কাৰণ আলোচনা নকৰাকৈ বুলি কোৱা হৈছে এই ঢিং ব্লক কংগ্ৰেছৰ সভাপতি হাবিবুল ইছলামক নিযুক্তি দিয়া হৈছিল ঢিং ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে তেতিয়া সাংসদ পদ্যুৎ বৰদলৈয়ে বিধায়িকা শিৱামণি বৰাৰ লগত কোনো আলোচনা নকৰাকৈ নিযুক্তি দিছিল ঢিং ব্লক কংগ্ৰেছৰ সভাপতি হাবিবুল ইছলামক ইয়াক লৈ পেলাই শিৱামণি বৰা খং উঠে শিৱামণি বৰা অসন্তুষ্ট হৈ পৰে পদ্যুৎ বৰদলৈৰ বিৰুদ্ধে তেওঁ কয় যে এই কথাত ক্ষুণ্ণ হৈ শিৱামণি বৰাই AICC লৈ তেওঁলোকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিলে শিৱামণি বৰাই কাৰণ শিৱামণি বৰাৰ মন্তব্য আছিল তেওঁৰ লগত কিয় আলোচনা কৰা নহল আৰু পদ্যুৎ বৰদলৈয়ে তেওঁৰ সৈতে কিয় আলোচনা নকৰিলে কাৰণ ঢিং যি বটদ্ৰবা আছে বটদ্ৰবা সমষ্টি আছে ঢিং আছে এই অঞ্চলখিনিত শিৱামণি বৰাই কৰবাত নহয় কৰবাত তেওঁ নিজৰ হাতত সমগ্ৰ বস্তু ৰাখিব বিচাৰিছিল কিন্তু জ্যেষ্ঠ কংগ্ৰেছী নেতা পদ্যুৎ বৰদলৈ শিৱামণি বৰাক আলোচনা কৰিব লাগে বুলি হয়তো নেভাবিলে তেওঁ হাবিবুল ইছলামক তালৈ প্ৰেৰণ কৰিলে আৰু তাতে খৰগস্ত হৈ পেলাই শিৱামণি বৰাই AICC লৈ পত্ৰ প্ৰেৰণ কৰিলে তাৰ পিছতে AICCৰ নিৰ্দেশত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পূৰ্বৰ ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিনক পুনৰ নিযুক্তি প্ৰদান কৰে কাৰণ হাবিবুল ইছলামক তাৰ পৰা আঁতৰাই দিয়ে আৰু নুৰুল আমিনক নিযুক্তি প্ৰদান কৰে ভূপেন বৰাই হেতু কিন্তু ৰাষ্ট্ৰীয় AICC কংগ্ৰেছৰ নিৰ্দেশত আৰু নুৰুল আমিনক পুনৰ নিযুক্তি প্ৰদানৰ পিছতেই কংগ্ৰেছৰ সাংসদ পদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাৰ সমৰ্থকৰ মাজত এখন যুঁজ লাগিছে ঠেলাঠেলি লাগিছে মাৰপিট লাগিছে শেষলৈ মাৰপিট হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত আৰক্ষী আহিব লগা হ'ল এই সভাখনলৈ গতিকে কংগ্ৰেছৰ অৱস্থা তেনেকুৱা যিটো সময়ত প্ৰতিটো দলেই কংগ্ৰেছেও প্ৰান্তে প্ৰান্তে তেওঁলোকে আৰম্ভ কৰিছে যেহেতু পঞ্চায়ত ইলেকশ্যন অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰাথমিক পৰ্যায়ত গাঁওসমূহৰ ভিতৰে গৈ পঞ্চায়তসমূহ যদি দখল কৰিব নোৱাৰে তেন্তে 2026ৰ নিৰ্বাচনত আগবাঢ়িব কেনেকৈ কংগ্ৰেছ গতিকে সেই ক্ষেত্ৰত ভূপেন বৰাইও নিজেই মন্তব্য কৰিছিল যে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট চিন্তা চৰ্চা কৰি তেওঁলোক আগবাঢ়িব আৰু কোনো ক্ষেত্ৰত যাতে পূৰ্বৰ দৰে পৰিস্থিতি সৃষ্টি নহয় কংগ্ৰেছ কৰ্মীয়ে টিকট লোৱাক লৈ পইচাৰ যি কথা ওলাইছিল পূৰ্বে টিকট বিচাৰিলে টকা দিব লাগে এনেকুৱা ধৰণৰ যি প্ৰশ্ন উত্থাপন হৈছিল বা অভিযোগ উত্থাপন হৈছিল সেই সকলো নাইকিয়া কৰি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ব্লকসমূহ তেওঁলোকে ঠিক কৰি
ব্লক কংগ্ৰেছৰ বিভিন্ন ধৰণৰ কাৰ্যকৰ্তাসকলক সালসলনি কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ আগবাঢ়িব বুলি কোৱা হৈছিল কিন্তু তাৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মোৰ পিছফালে আপোনালোকে দেখিছে এইসকল কংগ্ৰেছ কৰ্মীয়ে কোনোবাই ধৰ্ণা দিছে আৰু কোনোবাই উৎপাত কৰিছে আৰু এই সকলো ঘটনা সংঘটিত হ'ল ৰাজীৱ ভৱনত ঢিঙত থকা যোনটো ৰাজীৱ ভৱন আছে গতিকেলৈ বাৰে বাৰে ৰাজীৱ ভৱনক কলুষিত কৰিছে একাংশ কংগ্ৰেছী সমৰ্থকে একাংশ কংগ্ৰেছী নেতাই আৰু তেওঁলোকৰ উচ্চপদস্থ নেতৃত্বত থকা একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ কিছুমান সিদ্ধান্তই গতিকেলৈ এই সিদ্ধান্তক লৈ পেলাই এতিয়া ঢিঙত এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল প্ৰকৃততে কি হৈছিল তাৰো কিছু মন্তব্য আমাৰ ওচৰত আহি পৰিছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ যদি তেওঁলোকে মোকাবিলা কৰিব নোৱাৰে আমাক নালাগে কংগ্ৰেছ আমি অকল কংগ্ৰেছ কৰ্মী ইয়াৰ কোনো যদি হাইকমাণ্ডে যদি ইয়াৰ কোনো সুযোগ উলিয়াব নালাগে আমাক কাকো নালাগে নুৰুল আমিনকো নালাগে হাবিকুল ইছলামক নালাগে আমি অকল কংগ্ৰেছ কৰিম আমাৰ তেজত কংগ্ৰেছ আছে আমি অকল কংগ্ৰেছ কৰিম আমি কোনো নুৰুল আমিনক চিনি নাপাওঁ আমি কোনো হাবিকুলক চিনি নাপাওঁ আমি অকল কংগ্ৰেছ হবিকুল ইছলামক এপইণ্টমেণ্ট দিয়াৰ পিছত আজি আকৌ নুৰুলক কণ্টিনিউ কৰিব কৈছে যিহেতু নুৰুল ইছলাম ডাঙৰীয়াৰ বয়সে হৈ গ'ল ভূপেন বৰা কোৱাৰ সেই হিচাপে ভূপেন বৰা যেনেকৈ কৈছিলে যেনেকৈ আদেশ পাছ কৰিছে সেইটো মতে নুৰুল আমিনৰ বয়স গুচি গ'ল নুৰুল আমিনে সন্ন্যাস ল'ব লাগে এক নম্বৰ কথা এইটো আমাৰ কথা নহয় এইটো দলৰ কথা উপ হাইকমাণ্ডৰ কথা দ্বিতীয় কথা হ'ল হবিকুলক যে সিহঁতে এপইণ্টমেণ্টটো দিলে হবিকুলেতো এপইণ্টমেণ্ট কেঞ্চেল হোৱা নাই হবিকুল দা ডাঙৰীয়াৰ এপইণ্টমেণ্টটো কিয় কেঞ্চেল নকৰাকৈ সিহঁতক কণ্টিনিউ কৰিবলৈ কৈছে এইটো এটা ডাঙৰ কথা আপোনালোকে মাইণ্ড কৰিব এইটো যিহেতু হবিকুলৰ এপইণ্টমেণ্টটো লৈ হবিকুল দা আহি বহি আছে গোটেই উইংছৰ সভাপতিবিলাক গোটেই মণ্ডলবিলাক হবিকুল দাৰ লগত আছে গোটেই ছেক্ৰেটাৰীবিলাক গোটেই ৰাইজ আপোনালোকে চাব আৰু যিহেতু নুৰুল আমিন ডাঙৰীয়া আমাৰ সমষ্টিত নাই সি কেনেকৈ আমাৰ ব্লকৰ মাজত এজন সভাপতি যদি এপইণ্টমেণ্ট লৈ বহি আছে এতিয়া আকৌ নতুনকৈ মানুহ এজন আহি কেনেকৈ সভাপতিত বহিব তেওঁলোকে কৈছে যে আমাক কোনো নুৰুল আমিনকো নালাগে আমাক হাবিবুল ইছলামকো নালাগে আমি হৈছোঁ সাধাৰণ কংগ্ৰেছ কৰ্মী আমাৰ মতেই এই ঢিং ব্লক কংগ্ৰেছ চলিব লাগিব বা সভাপতি নিযুক্তি দিব লাগিব নেতৃত্বৰ লগত তেওঁলোকক আলোচনা কৰা হোৱা নাই আৰু এই যি অভিযোগ আছে কংগ্ৰেছ কৰ্মীসকলৰ ইয়াৰ পূৰ্বৰ পৰা অভিযোগ আছিল যে কংগ্ৰেছ নেতৃত্বই তেওঁলোকৰ যিসকল তৃণমূল কংগ্ৰেছ কৰ্মী আছে যিসকল প্ৰাথমিক পৰ্যায়ত দলটোৰ বাবে তেওঁলোকে কাম কৰি আছে সেইসকলৰ যেন কংগ্ৰেছত গুৰুত্ব নাইকিয়া হৈ হৈ আহি আছে যাৰ বাবে ৰাজীৱ ভৱনসমূহত এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে দেশৰ আটাইতকৈ পুৰণা ৰাজনৈতিক দলটোৰ দুৰৱস্থা এইটো সময়ত এনেকুৱা ধৰণৰ তেওঁলোকৰ ৰাজ্যিক নেতৃত্ব বা কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি তেওঁলোকৰ যিসকল সাধাৰণ সমৰ্থক আছে যিসকল প্ৰাথমিক তেওঁলোকৰ কংগ্ৰেছী আছে তেওঁলোকে কিন্তু আশ্বস্ত হ'ব পৰা নাই কাৰণ তেওঁলোকৰ যি দুজনক প্ৰেৰণ কৰিছে নুৰুল আমিন আৰু হাবিবুল ইছলাম দুইজনকে বিচৰা নাই কাৰণ দুটা ফৈদ আছে ইতিমধ্যে কৈছোঁ শিৱামণি বৰাৰ ফৈদ আৰু পদ্যুৎ বৰদলৈৰ ফৈদ আৰম্ভ হৈছে এবাৰ গতিকেলৈ তেওঁলোকৰ নিজৰ মাজতে আৰু এইটো আটাইতকৈ চিন্তাৰ কথা যে যিটো সময়ত বিজেপি অগপ বা ইউপিপিএল হওক বা যিসমূহ অন্য ৰাজনৈতিক দল আছে বা তৃণমূল যিসকল নিৰ্বাচন খেলিব পঞ্চায়তত তেওঁলোকে কিন্তু ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই তেওঁলোকৰ কুচকাৱাজ আৰম্ভ কৰিছে প্ৰচাৰ অভিযান তেওঁলোকে আৰম্ভ কৰিছে কিন্তু কংগ্ৰেছে প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বেই ক'ৰবাত নহয় ক'ৰবাত উজুতি খাইছে কেতিয়াবা যদি শিৱামণি বৰা আৰু অন্য এগৰাকী বিধায়িকা শেহতীয়াকৈ গৈ ভূপেন বৰাৰ বিৰুদ্ধে তেওঁলোকে জিতেন্দ্ৰ সিঙক এখন পত্ৰ দিবলৈ গৈছিল গতিকেলৈ তেওঁলোকৰ অসম ৰাজ্যিক পৰ্যায়ত অসম প্ৰদেশ কংগ্ৰেছতো কিন্তু বিভিন্ন ধৰণৰ খামখেয়ালি চলি আছে তেনে অৱস্থাত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলটো এইবাৰ কিমান তেওঁলোকে শক্তি প্ৰদান দেখুৱাব পাৰে বা শক্তি তেওঁলোকৰ আছে সেইটো কিন্তু তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত এইসমূহ দৃশ্য দেখাৰ পিছত লগা নাই যে কংগ্ৰেছে যথেষ্ট ভালকৈ প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব এইবাৰ নিৰ্বাচনত কাৰণ তেওঁলোকৰ এপিচিচি আৰু এআইচিচিৰ মাজত যিসমূহ তেওঁলোকে ডিচিশ্যন লৈছে যিবোৰ তেওঁলোকে ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তসমূহত ক'ৰবাত নহয় ক'ৰবাত সাধাৰণ কংগ্ৰেছী যিসকল লোক আছে তেওঁলোক কিন্তু সন্তুষ্ট নহয় তেওঁলোকৰ স্পষ্ট কথা যে আমাৰ সৈতে আলোচনা নকৰাকৈ এজন নেতাই কাৰণ তেওঁলোক তাৰ স্থানীয় লোক ঢিঙৰ স্থানৰ যিসকল কংগ্ৰেছী আছে তেওঁলোকে অভাৱ অভিযোগসমূহ তেওঁলোকৰ তাত কি বস্তু লাগে কি বস্তুৰ প্ৰয়োজন আছে বা কংগ্ৰেছে সেইসমূহ অঞ্চলত কি কৰিব লাগে এইসমূহৰ ওপৰত তেওঁলোকে যথেষ্ট বেছিকৈ জানে হয়তো পদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাতকৈ তাকেই তেওঁলোকে ক'ব বিচাৰিছে যে আমাক নুসুধাকৈ বা আমাৰ পৰা সিদ্ধান্ত গ্ৰহণ নকৰাকৈ দুজন জ্যেষ্ঠ নেতাই দুগৰাকী
ব্যক্তিক ঢিং ব্লক কংগ্ৰেছৰ সভাপতি নিক্ষেপ কৰাটো তেওঁলোকে মানি ল'ব পৰা নাই বা মানি ল'ব বিচৰা নাই যাকে লৈ এতিয়া এখন ৰণক্ষেত্ৰত পৰিণত হ'ল আৰু এই যিখন সভা আছিল পৰৱৰ্তী পৰ্যায়ত পুলিচ আহে আৰু ঢিং আৰক্ষী আহি সমগ্ৰ পৰিস্থিতি চম্ভালে আৰু চম্ভালাৰ পিছত বৰ্তমান শান্ত হৈছে কিন্তু কংগ্ৰেছৰ এই অৱস্থা পঞ্চায়ত নিৰ্বাচনৰ আগে আগে গতিকে পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছে কেনেকৈ খেলিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ কংগ্ৰেছীসকল ধন্যবাদ